Hey guys, good morning. যোৱাকালি তো পুৰা খানা পিনা খাই একদম লেট হৈ গ'ল, ৰাতি বহুত ৰাতি হৈ গ'ল, 2টা বাজিলে মানে শুৱালৈকে। তাৰপিছত আজি আকৌ এতিয়া উঠি পেলাই পুৰা গা পা ধুলো, মূৰ চুৰ পুৰা তিয়ালো, যিহেতু এতিয়া মেজিৰ জুই শেক ল'ব লাগিব। যোৱাকালি আপোনালোকক অকণমান দেখুৱাইছিলোঁ, সৰুকৈ এটা মেজি বনোৱা হৈছে আমাৰ চোতালতে, একদম চিম্পলকৈ। সেইটোকে অকণমান শেক ল'ব লাগিব এতিয়া, আৰু জ্বলোৱা নাই বাৰু, এতিয়া জ্বলাবগৈ। তললৈ যাম, আপোনালোককো অকণমান দেখুৱাম, আৰু সকলোকে মেজিৰ জুয়ে যাতে সুখ সমৃদ্ধি কঢ়িয়াই আনে সকলোৰে জীৱনত, সেইটোৱে কামনা কৰিছোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক, আৰু নতুন বছৰ সকলোৰে ভাল হওক। তাতে আৰু বিহুৰ বতৰ, সকলোৱে এনজয় কৰক। আমিও বহুত ফূৰ্তি কৰিলোঁ, যোৱাকালিও বহুত ভাল লাগিলে, যিহেতু একেলগে তলত খালোঁ খানাটো। আৰু এতিয়া বাৰু যাম তললৈকে, গা পা ধুই ৰেডি হ'লোঁ। ঠিক আছে বাৰু, এতিয়া মই বিচনা পাৰাই নাই, বিচনা পাৰি লওঁ, আঁঠুৱা গুচোৱা নাই। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, অকণমান দেখুৱাই দিম তলত। আৰু বিহুৰ দিনাখন যিহেতু সৰুৱে ডাঙৰৰ আশীৰ্বাদ ল'ব লাগে, ভৰি চুই সেৱা ল'ব লাগে, সেয়ে ময়ো শাহুমাৰ পৰা আশীৰ্বাদ ল'লোঁ। এইফালে আমাৰ ভাড়াতীয়া দাদাজন যিহেতু ডাঙৰ, তেখেতৰ পৰাও আশীৰ্বাদ ল'লোঁ। আৰু আচলতে ভাল লাগে এইবোৰ নিয়ম মানি চলিলে, ভাল, নিজৰ কাৰণেও বহুত বেছি ভাল। আৰু এইফালে বাইদেউ ভাড়াতীয়া আমাৰ, তেখেতৰ পৰাও আশীৰ্বাদ ল'লোঁ। বহুত বেছি ভাল লাগে এনেকৈ নিয়মবোৰ মানি চলিলে। আৰু এইফালে মেজি জ্বলাব, আৰু এতিয়া আৰম্ভ কৰিব। তাৰ আগতে পানী ছটিয়াই লৈছে বাইদেৱে। আজি বিহুৰ দিনাখন সঁচাকৈ বহুত বেছি ভাল লাগে এনেকৈ সৰু সুৰাকৈ নিয়মবোৰ কৰিলে, যিহেতু ইমান বেছি একো কৰিব নোৱাৰি ইয়াতে। আচলতে মেজিটো খেৰ বা নাৰ দি বনালে বেছি ভাল লাগে, দেখিবলৈও বেছি ধুনীয়া হয়, কিন্তু যিহেতু ইয়াতে নাপায়, সেইকাৰণে এনেকৈ বনাই দিলে আৰু দাদাজনে। এনেকৈ অকণমানকৈ নিয়মখিনি কৰিলোঁ। আৰু ইয়াতে শৰাই পাতিব, বাইদেৱে শৰাইৰ কাৰণে যা যোগাৰ কৰি আছে। আৰু এইফালে আমিও এতিয়া মেজিটো জ্বলাব, আৰু ধুনীয়াকৈ চবে মিলি সেৱা লৈছোঁ মেজিটোৰ ওচৰত। মই যিহেতু বহিব অলপ দিগদাৰ হয়, থিয় হৈয়ে এনেকৈ সেৱা লৈছোঁ। আৰু চাই থাকক ভিডিঅ'টো, এতিয়া মেজিটো জ্বলাব আৰু। পিঠা চা গোটেই ভেৰাইটিজ আছে, লাড়ু পিঠা, ডাবল লাড়ু, দুবিধ লাড়ু নেকি? নহয় মানে এই ইহঁতৰ পৰা দিছে, দাদাহঁতৰ পৰা। এইটো কি পিঠা? তিল পিঠা। এইটো কি পিঠা? তেল পিঠা। এইটো তিল পিঠা, তিল মানে নাৰিকল দিয়া আছে। চাহৰ যোগাৰ কৰি আছে, বিহুৰ চাহ। আজি আমি পুৰা ভালে হৈ গ'ল আমাৰ, ন? পুৰা প্ৰসাদ খালোঁ, এতিয়া চাহ লাড়ু পিঠা খাম, তাৰপিছত দৈ চিৰা খাম। পুৰা আমি এনজয় কৰিলোঁ কালিৰ পৰা। কালি ৰাতি খানা হ'ল, নগৰকে হৈ যায় আমাৰ বস্তুবিলাক, হৈ যায়। এখেতৰ কাৰণে হয় চব খানা, আমাৰ কাৰণে হয়, আমি মানে উৎসাহ দিওঁ না, মেইনলি মোৰ কাৰণে হয়। সেইটোৱে হয়। কালি মই ফোন নকৰিলে খানা নহ'লে হয়। আমি এতিয়া ওলাই মেলি ধুনীয়াকৈ আহি গৈছোঁ। ইয়াতে মেলা হৈ আছে, ভোগালী উৎসৱ মানে, আৰু অকণমান চাব আহিছোঁ, আৰু অকণমান ওলাই মেলি আহিলোঁ, গোটেইকেইটা আহিছোঁ আমি। যাওঁ ৰ'ব, ভিতৰত কি হৈ আছে দেখাম। কিবা কিবি খেলো হয়, যোৱা বছৰ আহিছিলোঁ ন আমি, অকণমান দেখুৱাইছিলোঁ। মেজি চেজি জ্বলালে চাগে, আমি এতিয়া দেৰিকৈ আহিছোঁ, অকণমান দেখুৱাই দিম। যেনেকুৱা আমাৰ ডাঙৰ কি লৈছা বাবু?
আহি গ'লোঁ বালাজী মন্দিৰত। ইমান ভাল লাগে ন ইয়াতে আহি পেলাই, পুৰা একদম জেগাটো মুকলি লাগে, ফ্ৰেছ লাগে। মানে তাতে গ'লোঁ আজি, এইবাৰ মানে তাতে ইমান একো বিশেষ একো কৰা নাই। ভাবিছিলোঁ যোৱা বছৰ কৰিছিলেতো, যোৱা বছৰৰ নিচিনা কৰা বুলি ভাবিছিলোঁ, সেইকাৰণে আৰু গুচি আহিলোঁ, তাতে ইমান নাই। সেইকাৰণে অকণমান ফুৰিব আহিলোঁ, যিহেতু ঘৰৰ ভিতৰতে সোমাই থকা হয় আৰু। ভাল লাগিছে ন? ভাল লাগিছে। অঁ, আৰু আমি ফুৰি ভালে পাওঁ। অঁ, আৰু এতিয়া বিহুৰ বতৰত এনেকৈ অলপ সাজি কাচি আহি ভালো লাগে। ফুৰি আছে বাবু ল'ব দিগদাৰে দৰ্শন কৰিলোঁ আৰু এতিয়া এয়া প্ৰসাদ খাই আছোঁ। আজি বালাজী মন্দিৰ দৰ্শন কৰিলোঁ, ভালে হ'ল ন? বহুত ভাল লাগিছে। খং উঠিছে? নাই খং উঠা নাই, ঠিকে লাগে, ভালে লাগিছে আজি। ভাল লাগিছে? ফটো উঠাই নেকি? নে আহি পেলাই ভাল লাগিছে নে ফটো উঠাই আহি পেলাই ভাল লাগিছে, ফটো উঠাই ভাল লগা নাই, বেয়া লাগিছে। গম পাইছোঁ, মানে খং উঠিছে, ইমান ফটো উঠাব দিছোঁ ন, মানে আৰু ল'ৰাবিলাকে অলপ কামোৰ পায় আৰু তথাপিও। আৰু ভাল লাগিছে সঁচাকৈ, আজি বিহু বুলি অলপ ওলাই আহিলোঁ। এনেতো ইমান ওলাই অহা নাযায়। আৰু এতিয়া এইফালে ৰীল বনাই আছে। আৰু আমি বহুত টাইম থাকিলোঁ ইয়াতে। এতিয়া চেণ্ডেল খুলি কিনে আছিলোঁ, চেণ্ডেলবিলাক পিন্ধিব যাওঁ আৰু চেণ্ডেল থৈ দিছিলোঁ তাতে, আৰু যাওঁগৈ এতিয়া। আৰু বহুত সময় থিয় হৈ আছোঁ ন, অকণমান ভৰিৰ তলুৱাবিলাক বিষাব ধৰিছে মোৰ, মানে সেইটো কাৰণে আৰু যাওঁ আৰু বেছি টাইম নাথাকোঁ। আৰু ঘৰতো চিৰা দৈ খোৱাৰ মানে সেই কৰি আহিছিলোঁ। আৰু আমি ঘৰত আহিয়ে মানে এইফালে দৈ চিৰা খাব লৈছোঁ, যিহেতু বিহু বুলি অকণমান নিয়ম হিচাপে কৰিব লাগে এইবিলাক। আৰু মই ইমান বেছি ভাল নাপাওঁ যদিও একেলগে লগে ভাগে যিহেতু লৈছোঁ, অকণমান টেষ্ট কৰি চাওঁ বাৰু। গোটেইখিনি লৈছোঁ। এইটো বালাজীৰ প্ৰসাদ হয়, আহোঁতে লৈ আহিলোঁ। আৰু দৈ চিৰা ক্ৰীম মিঠাই পুৰা মজা লাগিছে। বিহু পুৰা বঢ়িয়া হৈ গ'ল।